মেডাম কেনেকুৱা লাগিলে জাৰ্ণিটো চলে আগতে নতুন অভিজ্ঞতা না অহা নাই নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আশা কৰোঁ আপোনালোক ভালে আছে আৰু আমিও ভালে আছো আজি মাজুলী যাম মাজুলী যোৱাৰ মেইন কাৰণটো হ'ল কি ইয়াৰ আগত যে অলপ দিনৰ আগত আমি ভিডিঅ' দিব পৰা নাছিলো তাৰপিছত শৰ্টছ এটা দি আপডেট এটা দিছিলো আমি যে সোফা সেট এটা বনাই থকা দেখুৱাইছিলো হেতু আজি ডেলিভাৰী দিবলৈ যাও মানে মাজুলীৰ দাদা এজনে প্ৰায় আজিৰ পৰা 3 মাহ মানৰ আগতে সোফা সেট অৰ্ডাৰ দিলে আমাৰ মানে বিশেষ কাম থকাৰ কাৰণে হেতু সোফা সেট বনোৱা অকমান লেট হৈ গ'ল আৰু একোনা টাইম মতে তেওঁলোকৰ টাইম মতে আমি বনাই দিছো বাৰু খালি বস্তুটো কেনেকুৱা লাগিছে আপোনালোকে চাই পিনে কক প্ৰথম এইটো ৰবা প্ৰথম বেক সাইডৰ পৰা দেখাই লওঁ এইটো হ'ল বক্স সোফা সেট অকমান মানে আপোনাৰ এই হ্যান্ডেল গিডাল ধেনুখনৰ ভাজত আছে মানে ডিজাইনটো ভাল লাগিছে দাদাই বহুতখিনি চয়েস ডিজাইন চাই লাষ্টত মোক এটো ডিজাইন পঠালে আৰু মই কেনেকুৱা হৈছে আপোনালোকে ক'ব মই সেম টু সেম বনাই দিছো আৰু আমাৰ মেডামো আজি প্ৰথম বস্তু হোম ডেলিভাৰী দিবলৈ যাবা কেনেকুৱা প্ৰথম হা আগতে গৈছা না ইমান দূৰলৈ যোৱা নাই নহয় এনে সৰু সুৰা বস্তু কথা বেলেগ আৰু সোফা সেট ডেলিভাৰী মই ইমান দূৰত সোফা সেট ডেলিভাৰী দিবলৈ যোৱা নাই আপোনালোকেও যদি ধৰক 50 বা 100 কিলোমিটাৰ ভিতৰত যদি বস্তু অৰ্ডাৰ কৰে তেতিয়া আমি আপোনালোকৰ ঘৰত গৈ দি থৈ আহিম আৰু মানে এতিয়া ধৰক ইয়াৰ ৰ'দৰ পোহৰটো পৰি আছে যে হেতু কাৰণে আপোনালোকে ইয়াত ভালকে এতিয়া ধৰিব পৰা নাই আৰু ৰিয়েলি যেনেকুৱা কালাৰটো উঠিছে কিন্তু মোবাইলত অকমান কোলা টাইপৰ দেখি আছো বেছি কোলা টাইপৰ লাগিছে কিন্তু যেতিয়া আপোনাৰ এটো ৰুমত সজোৱা হ'ব বা বেলেগত হ'ব বেলেগ পৰিবেশত তেতিয়া ইয়াৰ অৰিজিনেল কালাৰটো ওলাব এতিয়া মানে ৰ'দৰ শাইনিং পৰি আছে যে বস্তুটো অকমান মানে কিবা হৈ আছে একো নাই কেনেকুৱা লাগিছে খালি কমেন্ট কৰি জনাব আৰু আমাৰ বস্তুটো দিয়াৰ পিছতনো মানে কাস্টমাৰ ঘৰৰ ৰিয়াকচন কেনেকুৱা হেতু মেইন হয় নহয় আৰু তেতিয়াহে ধৰক যদি আপোনালোকে ভাল বুলি কয় তেতিয়াহে আমি ধৰক নিজে ভাল বনাইছো বুলি ক'ব পাৰিম হেতুৱে দাম কথা আৰু হয় না এটো দাম কি হয় এটো দাম কম আপোনালোকে খালি কমেন্ট কৰি সুধক তেতিয়াহে কম আৰু ৰাইজ কি তলত WhatsApp বুলি নাম্বাৰ এটা দিয়া আছে ইন্টাৰনেটৰ কোবাত চাই কিবা ডিজাইন দিলো যেনুকাই দি আমি তেনুকাই বনাই দিম বা আৰু বেটৰ তেহলে চাহটা অকমান খাই লও যেহেতু ৰাতিপুৱা 6টা বজাতে উঠিছো আজি কিবা অকমান খাই যাম ঘৰৰ পৰা যাতে খালি মুখে যাব নালাগে বোলে হেতু কাৰণে কিবা চাহ অকমান খাই লওঁ আৰু গাইস আমাৰ গাড়ী আহি পাই গ'লহি এইখন আমাৰ দোকানখন আজি বন্ধ থাকিব চাগে আৰু ৰাইজ ইমান কষ্টৰে বনাই মেলি আজি লোকৰ এখন ঘৰলৈ উলিয়াই দিব লগা আছে একদম সোৱালি বিয়া দিয়া গতে লাগিছে না আজি বেয়া লাগিছে ইমান এমাহ মান বনালো নেকি সোফা সেটটো বেছিহে হ'ল এমাহতকৈ বেছি হলেও কম নাই হোৱা কষ্টৰে বনাইছো কেইটামান টকাৰ কাৰণে কেইটামান নহয় বহুত কেইটা টকা পাইছো বাৰু যাবগৈ আমাৰ গাড়ী আজি বেয়া লাগিছে গোটেই সিস্টেমটো এনেকুৱা পইচা আছে মতলব আজকা দিন ৰাইজ আপোনালোকৰ এনেকুৱা হয় না নহয় ক'বচোন নিজৰ ঘৰত থকা কিবা এটা বস্তু বা নিজ হাতেৰে বহুত কষ্টৰে তৈয়াৰ কৰা কিবা এটা বস্তু এনেকৈ কৈ বেলেগক দিবলৈ হয় বেয়া লাগে নাই বাৰু আমাৰ মানে লাগে বহুত এনেকৈ যেতিয়া বস্তু এটা ক'বালৈ ডেলিভাৰী দি দিব লগা হয় ইমান ধুনীয়াকৈ বনাই মেলি বহুত বেয়া লাগে কান্দা বহুত বেয়া লাগে কিন্তু কি কৰিম এতিয়া উপায় নাই এক্টিংও আলু এনেকৈ যেতিয়া বস্তুবিলাক অৰ্ডাৰ পাওঁ মনটো ভাল লাগে যেতিয়া দি এডভান্স লওঁ তেতিয়াও ভাল লাগে যেতিয়া বস্তুটো দিয়া সময়ত পইচা নাপাওঁ তেতিয়া আৰু ভাল লাগে মানে একদম দিল ধক কৰি যায় যেতিয়া বস্তুটো ফ্ৰীকে দি দিয়া নিচিনা লাগে মানে বস্তুটো দিয়াৰ পিছত যদি আগতে যদি পইচা লৈ আজৰি হৈ থাকা যদি এটকাও নাপাওঁ বস্তুটো কিবা ফ্ৰীকে দি দিয়া যেন লাগে 2 টকামান থৈ দিছো তেনে বলক গৈ থাকোঁ কি হয় দেখাই যাওঁ বলক আৰু ৰাইজ আমি যে এবাৰ খানা খাবলৈ এবাৰ নহয় দুবাৰমান খানা খাবলৈ আহিছিলোঁ তেতিয়া যে কেইবাখনো দলং 12খনমান দলং পাৰ হৈছিলোঁ সেইটো ৰাস্তাই আহি আছোঁ মানে ফালেদি আৰু অকণমান টাইম গ'লে মাত মৰা মাথাই পামগৈ আৰু মাথাই দি গ'লে মানে এইটো অকণমান ৰাস্তাটো ভাল বুলি শুনিছোঁ সেইটো কাৰণে এইটো চাইডে যাম আৰু ৰাস্তাটো কেনেকুৱা যাম চব দলং আৰু গাইজ আমাৰ লগত আমাৰ মামা আহি আছে আৰু এইখিনি এতিয়া আমি পুৰা মাথাইত উঠি গ'লো এইটো লোকেশ্যনটো কিবা এটা ভাল লাগে এই ৰাস্তাটো হোৱাৰ পৰা কিন্তু বহুত সুবিধা আছে ন ডাইৰেক্ট গৈ মাজুলী ডিব্ৰুগড় মাজুলী
আৰু লগত আমাৰ বেমাৰী এজনী আহিছে কি হৈছে অকল তোমাৰ হা এইটো হট ৱাটাৰ লৈ আহিছে বিজেপি চৰকাৰে ৰাস্তা আৰু দলং কিছু বনাইছে মানিবলগীয়া আৰু মেইন তামোলৰ টোপোলা মই কিন্তু ভাত খোৱাই নাই কিন্তু খাই দিম আৰু ফাইনেলি বহুত টাইম আহি বনগাঁও সোমাইছোহি বুলি গম পাইছোঁ খালি এতিয়ালৈকে মেইন চেণ্টাৰ পোৱাগৈ নাই সেইটো ইটা ফুটা চোৱা ধোৱা ওলাই আছে গাড়ী হৰ্ণটো নাইকিয়া হ'লে আগফালে এখন ট্ৰেক্টৰ লৈ যাম এতিয়া চাইড দিয়া নাই এতিয়ালৈকে গমেই পোৱা নাই কাণত আহোঁতে ভয় ল এইটোৱে এই কাণত হেডফোন লগাই লৈছে এইটোৱে দিগদাৰ গাড়ী চলাওঁতে সদায় একদম লগাব লাগে এই ইয়েৰফোন লগাই লৈছে হৰ্ণৰ অসুবিধা কি হৰ্ণ বজালেও নুশুনিলেহেঁতেন চাগে আৰু সেই ৰাস্তাটো ঠেক বেছি মাথাউৰি ৰাস্তা কিমান ভাল হ'ব ইয়াত মাজুলী পালোহি আৰু এতিয়া এড্ৰেছটো যিহেতু নাজানো নতুনকৈ আহিছোঁ সুধি ল'ব লাগিব আহি লোকেশ্যন পাই গ'লোহি এতিয়া বস্তু আনলোডিং কৰিব লাগে আনলোডিং হৈ গ'ল বস্তুটো কেনেকুৱা পাইছে পিছত সুধিম ৰ'ব বহুত দিন লাগিলে মানে টাইম হ'ল অৰ্ডাৰ দিয়া বেলেগ কাম কৰি আছিলোঁ যে অলপ টাইম লাগিলে ভাল লাগিছে যেনেকুৱা দেখিছিলোঁ তেনেকুৱা মানে যেনেকুৱা ডিজাইনটো মিলিছে দেখোন মানে আমাক যোনে বস্তুটো অৰ্ডাৰ কৰিছিল দাদাজন বৰ্তমান ঘৰত নাই তেওঁ কৰ্মসূত্ৰে বাহিৰত আছে মানে শিৱসাগৰত আছে আৰু বাকী ঘৰৰ মানুহে বস্তুটো ভালেই পাইছে বুলি কৈছে ভাল লাগিছে ভাল লাগিছে বুলি ক'লে আমাৰো ভাল লাগে আৰু তেতিয়া কাম কৰি যাবলৈ উৎসাহ পাওঁ এইটো দাদাহঁতৰ ঘৰটো এবাৰ দেখুৱাই দিছোঁ আপোনালোকক এইজন দৰাজন পক্ষী হোৱা চাগে দৰা সাজত আছে মাজুলীলৈ সেইভাগে অহা নাই বাৰু আপুনি থকাত ভাল লাগিলে তেতিয়া বস্তুটো চাই আপুনি ক'ব ঘৰ বনাই আছে আৰু বস্তু লাগিব তাৰ আগত আৰু বস্তু আমি আৰু বস্তু বনাওঁ নহয় চাব ভাল লাগিলে আনিব মেডাম কেনেকুৱা লাগিলে জাৰ্ণিটো হা চালে আগতে নতুন অভিজ্ঞতা হয় না অহা নাই খাই লওক আলহী ঘৰত আহিছোঁ বাকী বস্তুবিলাক কেনেকুৱা পাইছে সেইটো কওক ভাল লাগিলে হয় বাৰু ঠিক আছে হ'ব ভাল লাগিলে মাজুলীত কিমানখন সত্ৰ আছে যদি মাজুলী কোনোবা চাই আছে কমেণ্ট কৰি জনাবচোন মানে যিহেতু আমি মাজুলী ইমানখিনি জেগা ঘূৰা নাই নাজানো ককাইদেউ এজনে মানে অলপ দিনৰ আগত আমাৰ টাইমত চোফা ছেট আনিছিলে আৰু আমাক কৈছিলে যে মাজুলী আহিলে এপাক আমাৰ ঘৰত সোমাবা এতিয়া তেওঁলৈ ফোন কৰিলোঁ এতিয়া ইনভাইট কৰিছে যাওঁচোন তাত চাওঁগৈ এতিয়া আমি এতিয়া বস্তুবিলাক কেনেকুৱা হৈ আছে আৰু এনেদৰে মাজুলীলৈ আমাৰ তাৰপৰা বহুত বস্তু আনি থকা হয় নাই হয় হয় মানে মাজুলীত আমাৰ বহুত কাষ্টমাৰ আছে হয় আৰু তেন্তে ব'লক আপোনালোকেও বস্তু অৰ্ডাৰ কৰিব আমি ঘৰত গৈ দি থৈ আহিম তেনেকৈ আৰু পৰিয়ালটো ডাঙৰ হ'ব আৰু লগ থাকিছে নাই আজি যোনটো চোফা ছেট অৰ্ডাৰ মানে ঘৰত দিলোঁহি এই দাদাক আজিলৈকে মই দেখাই নাই ফেচ টু ফেচ হোৱা নাই না দোকানলৈ গৈছে না মই তেওঁক আগতে চিনি পাওঁ তেনেকৈ আহি ঘৰত বস্তু দিলোঁ আৰু পইচা দিলা সেইটোৱে আৰু বিশ্বাসটোৱে ডাঙৰ কথা আপোনালোকৰ তেনেকৈ দিব ঘৰত গৈ দি থৈ আহিমগৈ খালি মালটো দিলেই হ'ল আৰু এইয়া পালোহি এইয়া দাদাজন আমাৰ কাৰণে ৰৈ আছে নামা গাইছ পাই গ'লোহি আকৌ
বেলেগে এখন ভাল ভাল গাইছ আমি এতিয়া বস্তুকেইটা কেনেকুৱা আছে এতিয়া চাই লওঁ এইফালে একেই মডেল এইটো বক্স চোফা ছেট বুলি কয় এইটো অৰিজিনেল ভিতৰখন হয় ভিতৰখন চাবগে লাগে বোলে ভিতৰত চাহ দিছে তোমাৰ ভোক লাগি আছে নি সুধিব নালাগে আৰু ক'ত আছে আমি গোটেই ৰাস্তাটোৱে ফটো মাৰি আহিছো বাৰু আহিলো মানে আমি ঘৰত ভাত পানী খাই অহা না গাইজ আমি ঘূৰি আহি আমি ফুলনি পালোহি ফুলনি মানে বাগিচা মানে ফুলনি বহুত দিনা আপোনালোকে বিচাৰি পোৱা নাছিলে নহয় এইখনেই হ'ল ফুলনি মানে বাগিচা মানে ফুলনি এইখনেই হ'ল ফুলনি আৰু সেই জালভাইত মাহীহঁতৰ ঘৰত ভাত পানী খাই বৈ এতিয়া আহি আছোঁ গৰমুৱা হৈ আমাৰ মেডাম গাড়ীৰ ভিতৰত বহি বৰিং হৈ গৈছে যেন পাইছোঁ আৰু আমি টোটেল 108 কিলোমিটাৰ আপ ডাউন মানে জাৰ্ণি কৰিছোঁ আৰু গোটেই জাৰ্ণিটোত মোৰ ভাগৰ ছিটটো হ'ল এইটো আপোনালোকে চাওকচোন এই ড্ৰাইভাৰৰ ছিট মামা ভাগৰ আৰু তাই সেইটো ছিট মই ক'ত বহি আহিছোঁ দেখিছেনে এইটো ছিটত মই বহি আহিছোঁ মাজত তেতিয়াহ'লে মোৰ কিমান কষ্ট হৈছে কিমান কষ্ট হৈছে তুমি আৰামত বহি আহিছা বেয়া নালাগে মানুহটোক বেয়া নালাগে তোমাৰ অকণো বেয়া নালাগে ছিটটো অকণমান বা মোক দি দিওঁ ইমান কষ্টকৈ আহিছোঁ মাজত বহি মোৰ সেইটো মানে এইটো হেৰি হৈ থকা নাই মানে সেইটো ঘৰত গৈ একদম চাবগৈ লাগিব টাইট হৈ গ'ল চাগে টিকাটো ৰাতিপুৱা কেইটা বজাত উঠিছিলা 6টা এতিয়া ঘৰত গৈ শুবাগে নি না এতিয়া ঘৰত যিমান কাম আছে চব কাম কৰিবলৈ দিম আৰু বেছি সময় নালাগে আৰু মোটামুটি 20 মিনিটত ঘৰ পাই আছোঁ ফাইনেলি গাইজ ৰাতিপুৱা 6টা বজাতে জাৰ্ণি কৰা এতিয়া ঘৰ আহি পালোহি এতিয়া কেইটা বাজিলে এতিয়া দুপৰীয়া 1টামান বাজিলে চাগে 1টা নহয় 2টামান বাজিলে হ'ল আৰু ৰাইজ কি এইটো বস্তু ডেলিভাৰী দিবলৈ গৈ আমি গিফ্টটো পাই আনিছোঁ চবেই মাহীয়ে মৰমতে কাপোৰ দিলে আৰু পিঠাগুড়িও দি পঠাইছে যিহেতুকে বিহুৰ ছিজন যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোককো যদি মানে এনেকুৱা কিবা আমাৰ ইয়াৰ পৰা বস্তুৰ প্ৰয়োজন তেন্তে আমাৰ লগত যোগাযোগ কৰক আৰু আমি আপোনাৰ ঘৰত হোম ডেলিভাৰী কৰি থাকিম ধন্যবাদ